নমস্কাৰ, মই মনালিছা গগৈ। প্ৰধানমন্ত্ৰী মোদীয়ে সদায় কৈ আহিছে যে না খাওঁগা না খানে দুংগা, আৰু ৰাহুল গান্ধীয়ে কৈ আহিছে যে এইখন চৰকাৰ চুট বুট আৰু লুটৰ চৰকাৰ। দুজন ব্যক্তি, এজন বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু এজন আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দুইজনৰে দুটা ডাইলগ। নৰেন্দ্ৰ মোদীৰ মতে তেওঁ নিজেও নাখায়, লোককো খাবলৈ নিদিয়ে, আৰু ৰাহুল গান্ধীৰ মতে যে এই চৰকাৰখনে কেৱল ধনী, চুট বুট আৰু লুটৰ চৰকাৰ বুলি কৈ আছে। তাৰমানে কেৱল ধনিক শ্ৰেণীৰ কাৰণেহে ভাবে আৰু তেওঁলোকে নিজে লুট কৰে। এতিয়া আপোনালোকক মই এটা এক্সাম্পল দিম। সেই এক্সাম্পলটোৰে আপোনালোকে বুজি পাব যে প্ৰকৃতাৰ্থত কোনটো কথা সঁচা আৰু কোনটো কথা কি ক্ষেত্ৰত সঁচা প্ৰতিপন্ন হৈছে। এতিয়া হয়, নৰেন্দ্ৰ মোদীয়ে কৈছে যে আমি নিজেও নাখাওঁ, লোককো খাবলৈ নিদিওঁ, কিন্তু সেইটো কিমান সঁচা কিমান মিছা। খুব কম দিনৰ ভিতৰতে পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম যিটো আছে আমাৰ সুলভ মূল্যৰ দোকানীসকলৰ জৰিয়তে, যিটো মানে ভাৰতীয় খাদ্য নিগমৰ তৎপৰতাত এই খাদ্য সুৰক্ষা অভিযান আৰু কিবাকিবি এনেকৈ মিলাই পেলাই যিটো ৰেচন কাৰ্ডৰ জৰিয়তে চাউল দালি এইবোৰ ডিষ্ট্ৰিবিউট কৰা হয়, সকলোৱে জানে, আপোনালোকে সুলভ মূল্যৰ দোকানীসকলে দিয়ে। অসমত প্ৰায় 34,000 তেনেকুৱা সুলভ মূল্যৰ দোকানী আছে। এতিয়া তেওঁলোকৰ পৰা সেই কামটো কাঢ়ি নিয়াৰ এটা সিদ্ধান্ত লোৱা হৈছে ভিতৰুৱাকৈ। খুব কম দিনৰ ভিতৰতে ৰাজহুৱা হ'ব যে এতিয়াৰ পৰা পাইলট প্ৰজেক্ট এটা আৰম্ভ কৰিব। সেই পাইলট প্ৰজেক্টটো হ'ল যে ৰাইচ ATM। ৰাইচ ATMটো হ'ল আপুনি ৰেচন কাৰ্ড থকা যিকোনো মানুহেই ৰাইচ ATMৰ জৰিয়তে ৰাইচখিনি, যিখিনি তেওঁলোকে লাইন পাতি সুলভ মূল্যৰ দোকানত আগতে ল'বগৈ লাগিছিল, সেইখিনি ৰাইচ এতিয়া সেই ATMত লাভ কৰিব। আৰু চৰকাৰৰ পাইলট প্ৰজেক্টটোৰ উদ্দেশ্য হৈছে যে সময় কম লাগিব, মানুহবিলাকে দিনটো সুলভ মূল্যৰ দোকানত গৈ ফিংগাৰ প্ৰিণ্ট দিয়া, কিবা দিয়া, এইখিনি কম লাগি যাব আৰু তেওঁলোকে তেনেধৰণে আনিব পাৰিব। এতিয়া যিটো প্ৰকল্প আৰম্ভ হ'ব, মানে পাইলট প্ৰজেক্টটো যিটো আৰম্ভ হ'ব, গুৱাহাটীত প্ৰথমতে 3 ঠাইত হ'ব। এটা সেই জালুকবাৰীৰ ফালে, এটা মধ্য গুৱাহাটীত হ'ব, আৰু এটা সেই নাৰেংগী সেইটো ছাইডে এটা হ'ব। এতিয়া কথাটো হ'ল সুলভ মূল্যৰ দোকানীসকলে ভয় খাইছে এইটো কাৰণে যে তেওঁলোকে ভাবিছে যে এইটো দি দিয়াৰ লগে লগে 33,000 দোকানী, 34,000 আছে দোকানী অসমত সুলভ মূল্যৰ, সেই দোকানীবিলাকৰ জীৱন মৰণৰ সমস্যা হ'ব। কাৰণ সেই দোকানীসকল, তেওঁলোকৰ মানে কিছুমান দোকানী তেওঁলোকৰ একেবাৰে মানে জেনেৰেশ্যন বাই জেনেৰেশ্যন সেই সুলভ মূল্যৰ দোকানেই দি আছে। আৰু মহিলাসকলৰ, বহুত মহিলা এতিয়া অ'নাৰ হিচাপে আছে। তেওঁলোকৰ স্বামীয়ে কৰিছিল কামটো, স্বামী মৃত্যু হোৱাৰ পাছত তেওঁলোকে কৰিছে। এনেধৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। সুলভ মূল্যৰ দোকানীসকলে যিমান পাব লাগে সেই ডিষ্ট্ৰিবিউশ্যনৰ নামত, আগৰ কথাবোৰ বেলেগ আছিল আগৰ চৰকাৰৰ দিনত, আৰু এতিয়া যি চৰকাৰ আহিল, এই চৰকাৰ দিনত সুলভ মূল্যৰ দোকানত যিহেতু এইবোৰ বস্তু এতিয়া দালি চেনিও দিয়া নিচিনা হ'লগৈ, গতিকে কি হ'ল, এতিয়া তেওঁলোকৰ ক্ষেত্ৰত তাৰমানে যিটো দিব লাগে, তেওঁলোকে যিটো ডিষ্ট্ৰিবিউট কৰি যিটো পাব লাগে কমিশ্যন, সেই কমিশ্যনটো তেওঁলোকে বহুত দিন ধৰি পোৱাই নাই। যি পায় সেইটো বহুত দিনৰ মূৰত পায়। গতিকে তেওঁলোকৰ চলাৰে সমস্যা হৈছে যথেষ্ট পৰিমাণে। গতিকে এই চলাৰ সমস্যাৰ মাজতে তেওঁলোকৰ কাৰণে আকৌ এইটো খবৰ, আৰু এতিয়া যিসকলে জানেই যে অসমত নিবনুৱা সমস্যা, অসমত বুলি নহয় ভাৰতবৰ্ষত নিবনুৱা সমস্যা কেনেকুৱা ভয়ংকৰ ৰূপ লৈছে, তাৰোপৰি দোকানবিলাক মৰিয়ে যোৱাৰ দৰে হৈছে। ব্লিংকিট বা এনেকুৱা যিবোৰ ইনষ্টামাৰ্ট আদি এনেকুৱা ধৰণৰ, যিটো কিন্তু মেঘালয় চৰকাৰে কিন্তু পাৰ্মিশ্যন নিদিলে ব্লিংকিটক, যে তহঁতে ইয়াত ব্যৱসায় কৰিব নোৱাৰ, কাৰণ থলুৱা ব্যৱসায়ীৰ কথা ভাবি। অসমততো এইবোৰ অবাধ গতি। গতিকে এতিয়া কেইটামান নিবনুৱা ল'ৰাই সংস্থাপন পাইছে সেই ইনষ্টামাৰ্টত, ব্লিংকিটত বস্তু দি, কিন্তু সুলভ মূল্যৰ দোকানী বুলি নহয়, বাকী দোকানীসকল যিসকলে এনেই নৰ্মেল দোকান দিয়ে, তেওঁলোকৰ ব্যৱসায় বাণিজ্য প্ৰায় মৰা যোৱাৰ নিচিনা। এতিয়া তেওঁলোকৰ ওচৰত কোনেও কিনিবলৈ নাযায়, কাৰণ এৰা ঘৰৰ সন্মুখত দি থৈ যায়, ঘৰৰ দৰজাৰ মুখত দি থৈ যায়, তেওঁলোকতকৈ কম দামত দি থৈ যায়। গতিকে সকলোৱে সেইটোৰ প্ৰতি আকৰ্ষিত হৈছে। কিন্তু এফালে আমি সেই নিজৰ মানুহখিনিকে মৰাৰ দৰে হৈছে। ময়েই ধৰি লওক বস্তু লওঁ, ব্লিংকিটৰ পৰাও লোৱা যায়, ইনষ্টামাৰ্টৰ পৰাও লোৱা যায়, কাৰণ মই সুবিধাটো পাইছোঁ কাৰণে লৈছোঁ।
বা তেনেকৈ বহুত মানুহে লয়, মই বুলি নহয়, কাৰণ কেলৈ ঘপকৈ লগাৰ লগে লগে পোৱা যায়, কিন্তু আকৌ দোকানখনলৈ যাবলৈ হ'লে ওলাই মেলি কাপোৰ কানি পিন্ধি গৈ আপুনি পোৱালৈকে বহুত সময় যায়, আৰু যাতায়াতৰ খৰচ এটাও আছে, একেবাৰে কাষৰ হ'লে বেলেগ কথা। গতিকে সেইকাৰণে মানুহে আজিকালি সেই সুবিধাবোৰ লয়, যিমানে সুবিধা পায় সিমানে সুবিধাবোৰ লয়, কিন্তু এটা ক্ষেত্ৰত সেই যে না খাওঁগা না খানে দুংগা, মানে কি এতিয়া কথাটো হ'ল যে, আৰু ৰাহুল গান্ধীয়ে কোৱা সেই চুটবুটৰ চৰকাৰ, সেই চুটবুটৰ আদানী আম্বানীয়ে কিন্তু ঠিকেই ব্যৱসায় কৰিছে। এই চৰকাৰ অহাৰ পৰা আপোনালোকে চাওক, আদানীকেই চাওক, আম্বানীকেই চাওক, আমাৰ গুৱাহাটীৰ এয়াৰপৰ্টলৈকে ল'লে, গুৱাহাটীত টাউনশ্বিপ নিৰ্মাণৰ, পলাশবাৰীৰ নিচিনা জেগাত টাউনশ্বিপ নিৰ্মাণৰ কথা ভাবিলে, মৰিগাঁৱৰ এই ভিতৰুৱা গাঁৱত টাউনশ্বিপ নিৰ্মাণৰ কথা ভাবিলে, ৰাভা জনজাতীয় অঞ্চলত গোৱালপাৰা ছাইডে টাউনশ্বিপ নিৰ্মাণৰ কথা ভাবিলে, কিন্তু সেয়া কাৰ কাৰণে ভাবিলে? আদানী আম্বানীহঁতৰ দৰে উদ্যোগপতিৰ কাৰণে ভাবিলে। কিন্তু যিসকল থলুৱা লোক, যিসকলৰ মাটি যাব, তেওঁলোকৰ কথা নাভাবিলে। এই সুলভ মূল্যৰ দোকানীসকলে যে যুগ যুগ ধৰি যে এই ব্যৱসায়টো কৰি আছিল, তেওঁলোককে সেইখিনি সুবিধা কৰি দিয়া হ'লেও ভাল আছিল। তাকে নকৰি এতিয়া সমগ্ৰ বিষয়টো পাব্লিক প্ৰজেক্ট হিচাপে লৈ, মানে পাইলট প্ৰজেক্ট হিচাপে লৈ তেওঁলোকৰ ভাত মৰা চিন্তা চৰ্চা কৰাত মানে সুলভ মূল্যৰ দোকানীসকলে দিনতে সৰিয়হ ফুল দেখা বুলি যে কয়, সৰিয়হ ফুল দেখা নিচিনা হৈছে। আৰু এইটো অসমতে নহয়, সমগ্ৰ দেশত হ'ব। সমগ্ৰ দেশত কিমান লাখ লাখ সুলভ মূল্যৰ দোকানী আক্ৰান্ত হ'ব আপোনালোকে ভাবি চাওক। আৰু চবতকৈ ডাঙৰ কথাটো, এই সুলভ মূল্যৰ দোকানীসকলৰ গুৰুত্ব কিন্তু আগৰ চৰকাৰ দিনত সিমান নাছিল, কাৰণ এইসকলক লৈ আগৰ চৰকাৰবিলাকে কোনো ধৰণৰ আঁচনি ৰূপায়ণ কৰাৰ কাৰণে তেওঁলোকক তেনেধৰণে ব্যৱহাৰ কৰা নাছিল। কিন্তু এই চৰকাৰ অহাৰ পৰা তেওঁলোকক এনেকুৱা ধৰণে আঁচনি, যেনেকৈ আমাৰ শিক্ষকসকলক যে চৰকাৰে পৰ্টেলত আপলোড আমুক তামুক বিভিন্ন ধৰণৰ কামত যেনেকৈ সময় নিয়াইছে, আগৰ সুলভ মূল্যৰ দোকানীয়ে তেনেকৈ বস্তুকেইটা পাইছিল, তাই দিছিল, অলপ ৰখাইছিল, সেই ধৰণৰ কামবোৰ কৰি আছিল। ঠিক আছে, এওঁলোকে ছিষ্টেমেটিকেলি কৰিব খুজিছে, তেওঁলোকৰ যাতে মানুহবিলাকে যাতে সময়মতে বস্তু পায় তাৰ ব্যৱস্থা কৰিব খুজিছে, সেইখিনিলৈকে সকলো ঠিকে আছে। কিন্তু সেই যে ঠিকেই যে আছে, তেওঁলোকক ইমান কম কমিশ্যন দি যিমান কামত খটুৱা হৈছে, সেইটোত উচিত হৈছেনে? কাৰণ য'ত চৰকাৰে সৰু ঠিকা এটা কমিশ্যন লয় দেখোন 30-40% লোৱা বুলি শুনো, তেনেহ'লে এই লোকসকলে গোটেই দিনটো সেই ব্যৱসায়ৰ লগত জড়িত হোৱাত, কাৰণ তেওঁলোকে বেলেগ সামগ্ৰীও আজিকালি ৰাখিব নোৱাৰে, গতিকে সেইকেইটা সামগ্ৰী ৰাখি যিটো কমিশ্যন পায় সেইখিনিও টাইমত নাপায়। তাৰোপৰি গোটেই টাইমৰ এটা ভেলু, সময়ৰ মূল্য এটা কথা আছে, সেই মূল্যখিনি তেওঁলোকে নাপায়। গতিকে তাতে আকৌ এইবাৰ বন্ধ কৰাৰ এটা পৰিকল্পনা যিটো ৰচনা কৰা হৈছে, সেইটোক লৈ তেওঁলোক সঁচাকৈয়ে খুব ভয় খাইছে। কাৰণ নিবনুৱা সমস্যাই আমাক এনেকুৱাকৈ জুৰুলা কৰি থৈছে, তাৰ মাজত আকৌ সেইসকল আকৌ 36,000 নিবনুৱা আহিল। গতিকে এইটো এটা ভয়ংকৰ খবৰ আচলতে ভাবিবলৈ গ'লে। এতিয়া কি হয় কি নহয়, চৰকাৰে কেনেধৰণে লয় কি নকৰে সেইধৰণে নাজানো, কিন্তু এই প্ৰজেক্টটো যে হাতত লৈছে আৰু খুব কম দিনৰ ভিতৰতে যে কাৰ্যকৰী হ'ব, আৰু ই যে এই 36,000 পৰিয়ালৰ কাৰণে ভাবুকি কঢ়িয়াই আনিব, সেই কথাটো নিশ্চিত। তাৰোপৰি ৰাইচ যিটো ATM হ'ব, ঠিকে আছে, সেই ATMটোত চাউল উলিয়াবগৈ পাৰিব, কিন্তু যিহেতু ৰাইচ ATMৰ সংখ্যাটো 3টাহে হ'ব, গতিকে সমগ্ৰ গুৱাহাটীৰ মানুহে সেই ATMত কেনেধৰণে চাউল উলিয়াব আৰু কিমান সময় সেইফালে লাইন পতাতকৈ ছাৰ হ'ব। কাৰণ ATMত আমি এনেও জানো যে গাঁও জেগাবিলাকত এটা ATM, টকাৰ ATM এটা থকাৰ কাৰণে দৰমহা আনিবলৈ, যেতিয়া দৰমহা পায় চৰকাৰী চাকৰিয়ালে, LP স্কুলৰ শিক্ষকৰ পৰা আদি কৰি সকলোৱে তেতিয়া তাতেই কিমান লাইন পাতিব লাগে। গতিকে ৰাইচ ATMৰ ধাৰণাটো, মানুহ চানুহ নাথাকিব, তাতে ৰাইচ ATMেদি ৰাইচ ওলাব, আৰু কিমান মানুহে তাত লাইন পাতিবগৈ লাগিব। ধৰি লওক ফেঞ্চি বজাৰ এটা যদি দিয়ে, ফেঞ্চি বজাৰ মধ্য গুৱাহাটী গোটেই মানুহখিনিয়ে তাতেই লাইন পাতিব লাগিব। সেইটো এটা কেনেকুৱা এক্সেচিভ প্ৰেছাৰ এটা আহিব, আৰু কিমান যাব গৈ পেলাই যদি সেইটো ATMে কামেই নকৰে, সেইটো সময়ত যদি চাউলেই নোলায়, সেইবোৰো আছে। গতিকে সকলো যে মেচিনে থাকিল বুলিয়ে যে মেচিনটো খুব ইউজফুল বা সকলো মেচিনতেই কৰিব লাগিব তেনেকুৱা নহয়। কিন্তু এইটো খবৰে আচলতে সঁচাকৈ সুলভ মূল্যৰ দোকানীসকলক যথেষ্ট চিন্তাত পেলাইছে, আৰু 36,000 পুনৰ নিবনুৱা হ'বলৈ গৈ আছে। আৰু এইটো যে মই প্ৰথমতেই ক'লোঁ যে ৰাহুল গান্ধীয়ে
চুট বুট আৰু লুটৰ কথা কৈছিল। হয়, এই চুট বুটটো আদানী আম্বানী আৰু লুটটোৰ লগত কেনেকৈ লুটটোতো ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি সকলোতে আপোনালোকে গমেই পাইছে। য'ত আৰু ভগৱান ৰাম যাক লৈ তেওঁলোকে পূজা কৰে, যাক মেইন বুলি কয়, সেইজনৰ ঘৰত যদি চুৰি হৈছে তেনেহ'লে বাকীবিলাকত কি চলি আছে আৰু সেইটো আৰু আপোনালোকে নিজে ভাবি ল'ব, মই নকওঁ। কিন্তু এই সুলভ মূল্যৰ দোকানীসকলৰ এই যে ভয়ংকৰ দিন আহি আছে, সেই দিনটোৱে কিন্তু আকৌ পুনৰ আমাৰ মাজলৈ পুনৰ 1 লাখ নিবনুৱা আনিলে বুলি ধৰি লওক। কাৰণ 34,000 তেওঁলোকৰ 34,000 মানুহহে মানে যাৰ সুলভ মূল্যৰ দোকান আছে, তেওঁলোকৰ পৰিয়াল গোটেইখিনি আমাৰ লগত ইনক্লুড হ'ল, নিবনুৱা সমস্যাত আকৌ পুনৰ জৰ্জৰিত হ'ল। আৰু তেওঁলোকে সেই সুলভ মূল্যৰ দোকানীসকলৰ এজনৰ কথাটো আমি জানোৱেই যে কমিশ্যন নাপায়। সিদিনা শিৱসাগৰত কেনেকৈ নিজে আত্মঘাতী হ'ব লগা হ'ল। তেনেকুৱা সিদ্ধান্ত যাতে কোনেও ল'ব লগা নহয় ইনভেষ্টমেণ্ট কৰি পেলাই, সেই কথাটো চাবলগীয়া কথা। আৰু এই কথাটো সঁচাকৈয়ে চিন্তনীয় যে না খাওঁগা না খানে দুংগা, নিজে নাখায় বাৰু ঠিকে আছে, কিন্তু এই ইহঁতক মানে কাকোৱেই যে খাবলৈ নিদিয়ে, কেৱল পাৰ্টিকুলাৰ কেইটামান মানুহে যে খাবলৈ পায়, এই কথাটোৱে কিন্তু দেশৰ এক শ্ৰেণীৰ মানুহক ধনী কৰিছে সঁচা। আদানী আম্বানী বা আমাৰ অসমৰ কেইজনমান ঠিকাদাৰ, কেইজনমান চামচা, লগোৱা লিকচো এনেকুৱা মানুহ ধনী হৈছে, কিন্তু বাকীসকলৰ অৱস্থা পানীত হাঁহ নচৰা হ'বলৈ গৈ আছে। আপোনালোকে এই বিষয়ে ক'বচোন। নমস্কাৰ, ধন্যবাদ।